নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 আগষ্ট। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আত্মহত্যা মহিলাৰ বেংক একাউণ্টত অসমতে একাউণ্টলৈ সোমাই দিব 10,000 কোটি টকা। লগতে অৰুণোদয় আঁচনি অসমৰ পৰা নতুনকৈ আবেদন কৰিব পাৰিব। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী অতি শীঘ্ৰে 18তম কিস্তি সোমাব আপোনাৰ বেংক একাউণ্টলৈ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। আৰু গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মই আপোনালোকক অসমখন ল'বলৈ নিদিওঁ। কংগ্ৰেছ AIUDFৰ বিৰুদ্ধে গৰ্জি উঠিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মিয়া মুছলমানক আমি অসমখন ল'বলৈ নিদিওঁ। নামনিৰ পৰা উজনি অসমলৈ মিয়া কিয় যাব? সদনত এনেকুৱাকৈ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে সদনত বিৰোধীক মুখ্যমন্ত্ৰী হুংকাৰ। AIUDFৰ মতে অসমৰ পৰা মিয়াক খেদিব নোৱাৰে। AIUDFৰ বিধায়কক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়াৰ প্ৰসংগক লৈ উত্তৰ হৈ পৰিল সদন। মিয়া মুছলমানক আমি অসমখন ল'বলৈ নিদিওঁ বুলি এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী, উত্তাল হৈ পৰিছে সদন। আৰু সদনত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উত্তপ্ত বিধানসভা অধিৱেশন। অসমক মিয়ালেণ্ড বনাব দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমত মিয়াৰ দাদাগিৰি নচলিব। সদনত শ্লোগান বিজেপি বিধায়কৰ। সংখ্যালঘুৰ কথা ক'লে কিয় গজৰি উঠে এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মোৰ কথা শুনিবলৈ ভয় খাই যদি কথাবোৰ আনে কিয়? সংখ্যালঘুৰ ভোটৰ কাৰণে প্ৰতিযোগিতা কৰক, মই তাত নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাষণ প্ৰসংগত মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়াৰ প্ৰসংগক লৈ উত্তাল হৈ পৰিল বিধানসভা অধিৱেশন। অসমক মিয়ালেণ্ড বনাব দিয়া নহ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত এনেকুৱাকৈ গজৰি উঠিল। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জনগাঁথনিক লৈ সদনত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হৈছে। জনগাঁথনিক লৈ সদনত তীব্ৰ বাক বিতণ্ডা। অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজত তীব্ৰ বাক বিতণ্ডা। অখিল গগৈক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, আপুনি কিয় ইমান মিয়া প্ৰেমী? এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছে অখিল গগৈক। শ্বেৰমান আলী আৰু মুখ্যমন্ত্ৰীৰ মাজতো তীব্ৰ বাক বিতণ্ডা। জনগাঁথনিক লৈও সদনত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হৈছে। অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজত তীব্ৰ বাক বিতণ্ডা দেখা গৈছে। হয় বন্ধু বান্ধৱীসকল, ইয়াক লৈ এটা ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, থিংকাণ্ডত ৰহস্যৰ গোন্ধ পাইছে আমছুৱে। উজনি অসমত মিয়াৰ কোনো আগ্ৰাসন হোৱাই নাই। থিংকাণ্ডক লৈ ৰহস্যৰ গোন্ধ পাইছে আমছুৱে। তাফাজ্জলৰ মৃত্যুক ৰহস্যজনক আখ্যা আমছুৱে। এতিয়া পলাতক অৱস্থাত আছে আন 2জন অপৰাধী। অসম আৰক্ষীয়ে কিয় বিচাৰি পোৱা নাই আন 2 অপৰাধীক? থিংকাণ্ডৰ সৈতে জড়িত বুলি ভাইৰেল হৈ পৰিল 3জন ব্যক্তিৰ ফটো। আৰু এই 3 ব্যক্তি ইয়াৰ সৈতে জড়িত নহয়। অসম আৰক্ষীক বিশ্বাস কৰিব নোৱাৰা হৈছে আমছুৱে। সমগ্ৰ ঘটনাৰ CBI তদন্তৰ বিচাৰিছে আমছুৱে। কলকাতা কাণ্ডৰ দৰে থিংকাণ্ডৰ CBIৰ তদন্ত হ'ব লাগে। এই 3 ব্যক্তিৰ বাবে জগৰীয়া নহয় মুছলমান। অপৰাধী কিদৰে নিৰ্মূল কৰিব পৰা যায় তাৰ বাবেহে চিন্তা কৰিব লাগে। তাফাজ্জলৰ সমানে বিশ্বজিৎ দাসৰ নাম ক'ব লাগে। মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে আমছুৱে এনেকুৱাকৈ। হয় বন্ধু বান্ধৱীসকল, আমছুৱে যিকেইটা প্ৰশ্ন উত্থাপন কৰিছে আপুনি কি ক'ব? তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বীৰ লাচিত সেনাক প্ৰত্যাহ্বান জনাইছে AIUDFৰ তৰফৰ পৰা। মিয়া অসমত জনম আছে আৰু থাকিব। মিয়াৰ সমৰ্থন AIUDFৰ ব্যাপক প্ৰতিবাদ। হাতীগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে AIUDFে। মিয়াক কোনো কাৰণতে বাধা দিব নোৱাৰিব। উজনি অসমত মিয়াক বাধা দিয়া হ'ব বুলি হুংকাৰ দিছিল দল সংগঠনে। বীৰ লাচিত সেনাক প্ৰত্যাহ্বান জনালে AIUDFে।
বীৰ লাচিত সেনাই মিয়াক একো কৰিব নোৱাৰে বুলি হুংকাৰ প্ৰদান কৰিছে। বীৰ লাচিত সেনাৰ সাহস আছে যদি মিয়াক খেদি দেখুৱাওক। মিয়া দুৰ্বল নহয়, মিয়াক খেদিব নোৱাৰে, মিয়া বাংলাদেশী নহয়। মিয়া অসমত জনম জনমৰ পৰা আছে আৰু থাকিব। আনকি মুখ্যমন্ত্ৰীও মিয়াক খেদিব নোৱাৰে, এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসীৰ ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। এই সপ্তাহৰ ভিতৰত লগক পুৰণি মিটাৰ অন্যথা ভাঙি দিম স্মাৰ্ট মিটাৰ, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে ৰাইজে। কলিয়াবৰত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গজৰি উঠিল মহিলাসকলে। এই সপ্তাহৰ ভিতৰত পুৰণি মিটাৰ নলগালে স্মাৰ্ট মিটাৰ খুলি আনি ভাঙি দিম। পিন্ধিবলৈ চেণ্ডেল নাই, কৰ পৰা বিল দিম। স্মাৰ্ট মিটাৰৰ বিল দিব নোৱাৰাৰ বাবে কাৰেণ্ট নাই, কি কৰিম, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে মহিলাসকলে। স্মাৰ্ট মিটাৰে জলাকলক খুৱাইছে জনসাধাৰণক। কেৱল এয়াই নহয়, APDSৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কৰে শ শ মহিলা। সাধাৰণ জনতা এতিয়া ডাঙৰ বিপদত পৰিছে। বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বাবে প্ৰতিবাদ ৰাইজৰ। তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বন্ধ হ'ব ফাষ্টেগ ব্যৱস্থা, আহি আছে নতুন কৰ সংঘৰ্ষৰ পদ্ধতি। দেশত বিলুপ্ত হ'ব ফাষ্টেগ ব্যৱস্থা, নাথাকিব কোনো টোল গেট। শীঘ্ৰেই আহি আছে টোল কৰ সংগ্ৰহৰ নতুন পদ্ধতি। GNSS পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব টোল কৰ। আহি আছে GNSS অৰ্থাৎ গ্লোবেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম। লগতে ছেটেলাইট মাধ্যমেৰে সংগ্ৰহ হ'ব টোল কৰ। আপোনাৰ বেংক একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ'ব ধনখিনি। দেশৰ দুই প্ৰান্তত আৰম্ভ হৈ পৰিছে এই পদ্ধতি। বেংগালুৰু, মহীশূৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পানীপথ হিচাপে ৰাষ্ট্ৰীয় ঘাইপথত সক্ৰিয় হৈছে GNSS। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয়ৰ হিতাধিকাৰীৰ তালিকাত নাম নাই নেকি আপোনাৰ? মুখ্যমন্ত্ৰীয়ে দিলে এটা ভাল খবৰ। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নিৰ্বাচনৰ সময়ত অৰুণোদয়ৰ প্ৰপত্ৰ পূৰণ কৰা সকলে পাব অৰুণোদয় আঁচনিৰ টকা। প্ৰত্যেকটো ভোট কেন্দ্ৰত গঠন কৰিব 3জনীয়া কমিটি। অভিভাৱক মন্ত্ৰীসকলে গঠন কৰি দিব এই কমিটি। 31 আগষ্টৰ ভিতৰত কমিটি গঠনৰ নিৰ্দেশ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰত্যেকটো ভোটে নিৰ্বাচন কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক। পুৰণি বহু হিতাধিকাৰীৰ নামো কৰ্তন হ'ব তালিকাৰ পৰা। বিজেপি দলৰ বিধায়িনী বৈঠকত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। যদি আপোনাৰ অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0 আঁচনি, কিয়নো 15 ছেপ্টেম্বৰৰ পৰা প্ৰত্যেকে লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু আধাৰ কাৰ্ড আছে, তেন্তে আপুনি নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। আপোনাৰ লগতে কি কি নথি পত্ৰ লাগিব, আপুনি প্ৰপত্ৰ ক'ৰ পৰা লাভ কৰিব, নিশ্চয় আন এটা ভিডিঅ'ত সম্পৰ্কে জনাই দিম। লগতে আপুনি এনেকুৱাকৈ ভিডিঅ' পাবলৈ হ'লে প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আত্মসহায়ক প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ। লাখপতি বাইদেউৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। সাজু হৈ পৰিছে চৰকাৰ, শীঘ্ৰেই সোমাব আপোনাৰ বেংক একাউণ্টলৈ 10,000 টকা। লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ। আপুনি আত্মসহায়ক 10,000 টকাৰ বাবে ফৰ্মটো ফিল আপ কৰিছিল নেকি? যদি ফিল আপ কৰিছিলে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অতি শীঘ্ৰেই আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব 10,000 টকা। লগতে কেতিয়া সোমাই দিব 10,000 টকা, এতিয়ালৈকে তাৰিখটো ফিক্স নাই। যেতিয়া ডেটটো ফিক্স হ'ব নিশ্চয় আপোনালোকক জনাই দিম। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।